যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ একো এটা ভিতৰখনত খাবলৈ নাই। ওচৰত এনেকুৱা এখন দোকানো নাই যে বজাৰ কৰি কিবা এটা খাবলৈ পাম। হে ভগৱান, মোক কিহৰ শাস্তি দিছা প্ৰভু? এতিয়াও কেতিয়াবা সিহঁতে যে আমাক এনেকৈ এৰি থৈ যাব মানি ল'বলৈ টান হয়। বুজিছো আপোনাৰ মনৰ অৱস্থা। আপোনাৰ দৰে ময়ো নিজকে অসহায় অনুভৱ কৰোঁ। আরে ভাল নাপালে যেন মই তোমাক কলৈ আনো। যদি ভালেই পোৱা এইবোৰ কি? কোন গিৰিয়েকে নিজৰ ঘৈণীয়েকক এইবোৰ কৰিবলৈ কয় কোৱা? সেয়া মই এতিয়াই কথা দিব নোৱাৰিম। সেয়া সময়ে ক'ব। তই মোৰ চৰ্ত পূৰণ কৰিব পাৰ নে নোৱাৰ? দাদা বাইদেউ বা প্ৰিয়া এইখন ঘৰ এৰি গুচি যোৱাটো বাবে মই দায়ী নহয়, আৰু আজি তাহাঁতৰ দৰে ময়ো এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ। তাৰ বাবে দায়ী কোন? নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এই ঘৰখনৰ ছিষ্টেমতে কেনা আছে। হয়তো আপুনি ভালদৰে ঘৰখন চলাবলৈ অসমৰ্থ হৈছে। কৈ যোৱা কথাবোৰ পাহৰি যোৱা বন্দনা, ময়ো পাহৰি গৈছোঁ। এতিয়া আগলৈ চোৱা। আগলৈ ভাবিছোঁ কাৰণে মই এই ঘৰ এৰি যোৱা কথা চিন্তা কৰিছোঁ। বেয়া নাপাব, আপোনাৰ মিঠা মিঠা কথাত মই ভুল নাযাওঁ। এইখন ঘৰ এৰি যাম বুলি মই আপোনাক মোৰ সিদ্ধান্তটোহে জনাইছোঁ। আপোনাৰ পৰা অনুমতি বিচৰা নাই। বন্দনা, বন্দনা, তোমাৰ চিন্তাধাৰাবোৰ একেবাৰে অপুৰণি। বিজনেছ চোৱা, প্ৰফিট চোৱা। মোৰ বোধেৰেও তুমিও ভাবা উচিত। এই প্ৰজেক্টটো হৈ গ'লে আমাৰ ভৱিষ্যতে ধুনীয়াকৈ সুন্দৰ হৈ উঠিব। গোটেই লাইফটো আমি আৰামছে কটাব পাৰিম। আজি প্ৰথমবাৰ সমীৰৰ লগত নিজকে বৰ অসুৰক্ষিত অনুভৱ কৰিছোঁ। হঠাৎ কিয় ইমান সমীৰ সলনি হৈ গ'ল? এতিয়া মই কি কৰোঁ? কলৈ যাওঁ?
প্লিজ নাকান্দিব জানো মই ভুল কৰিছো পাৰিলে মোক ক্ষমা কৰি দিবা হঠাৎ কি হৈ গ'ল মই নিজে নাজানো হয়তো মোৰ টকাৰ অভাৱে মোৰ মগজুত যি টি খেলাইছিল তুমি মোক ৰাণীৰ দৰে ৰাখিব নালাগে কিন্তু মই তোমাৰ লগত সন্মানেৰে থাকিব বিচাৰো মই নিবিচাৰো তোমাৰ বাহিৰে কোনোবাই মোক মূৰৰ চুলিডালো চুৱে মোৰ কাৰণে এইবোৰ বহুত ডাঙৰ কথা কণ্টাকতা বন্ধ কৰা মই আছো নহয় চব ঠিক হ'ব ব'লা আমি ঘৰলৈ যাওঁ ব'লা হয় বুঝাই নকলেও মই অনুভৱ কৰিব পাৰোঁ ভিতৰি ভিতৰি তই কিমান যুঁজিছ কিমান কষ্ট পাইছ তই এই পক্ষীয় প্ৰেমে বৰ কষ্ট দিয়ে তোৰ কাৰণে একো কৰিব নোৱাৰি নিজকে বৰ অসহায় অনুভৱ কৰিছো মাথো নেদেখাজনক প্ৰাৰ্থনা কৰিছো তোৰ এই দুখ কষ্টৰ যাতে পৰিসমাপ্তি ঘটে কোম্পানীৰ দায়িত্ব দিয়াৰ নামত ৰূপক চলিহাই মোক কেনেকুৱা ঠাইত ফচাই দিলে নাই মই আৰু বেছিদিন ইয়াত থাকিব নোৱাৰিম নিশি কেনেকৈ অকলশৰ এৰি থকাটো ভাল কথা নহ'ব প্ৰীতমৰ একো খবৰ নোপোৱালৈকে মই নামানো কেৱল প্ৰীতম আৰু প্ৰীতম কৈছোৱে দেখোন তেওঁ কামত আছে বুলি তেওঁক মই মাৰি পেলোৱা নাই নহয় পাপা নহ'লে কি তেওঁলোকে আমাৰ সম্পৰ্কত একচেপ্ট নকৰে সেইবাবেতো মই ইমান টকা পইচা চিন্তা কৰিব লগা হৈছে কিন্তু তোমাৰ মা দেউতাই আমাৰ সম্পৰ্কটো একচেপ্ট নকৰাৰ কাৰণ এনেকৈ আৰু কিমান দিন থাকিম কাৰো লগতে যোগাযোগ নাই নিশিৰ মাতটো এবাৰো শুনিবলৈ পোৱা নাই কোম্পানীৰ দায়িত্ব দিয়াৰ নামত ৰূপক চলিহাই মোক কেনেকুৱা ঠাইত ফচাই দিলে নাই মই আৰু বেছিদিন ইয়াত থাকিব নোৱাৰিম নিশি কেনেকৈ অকলশৰ এৰি থকাটো ভাল কথা নহ'ব সেইবোৰ মই একো নাজানো পাপা প্ৰীতমৰ একো খবৰ নোপোৱালৈকে মই নামানো কেৱল প্ৰীতম আৰু প্ৰীতম কৈছোৱে দেখোন তেওঁ কামত আছে বুলি তেওঁক মই মাৰি পেলোৱা নাই নহয় পাপা
নহ'লে কি আজি কেইদিনমান ধৰি তুমি এটা কথাতেই লাগি আছা তেওঁ যি ঠাইত আছে তাত নেটৱৰ্কৰ প্ৰব্লেম আছে সেইটোতো মোৰ দুখ নহয় এবাৰ মোৰ ঠাইত থাকি চোৱা নিজৰ মানুহজনৰ খবৰ নোপোৱাকৈ মই কেনেকৈ আছো এবাৰ ভাবি চোৱা প্ৰীতি হৈ যদি নিজৰ ছোৱালীজনী এইখিনি দুখ নুবুজোৱা অনুভৱ কৰিব নোৱাৰা তেনেহ'লে তুমি মোৰ কথা চিন্তাই কৰা নাই পাপা আজি মই নিজকে মাৰ দৰে অসহায় যেন অনুভৱ কৰিছো তোমাৰ কাৰণে আগতো ইম্পৰ্টেঞ্চ বিজনেছ আছিল আৰু আজিও সম্পৰ্কতকৈ বেছি গুৰুত্ব দিছা বিজনেছত নিজৰ ঘৰখনত আহিহে আজি শান্তি লাগিছে সমীৰ তুমি আমাৰ বিয়াৰ কথা মা দেউতাক জনাইছানে কোৱা নাই কিয় জনোৱা নাই কাৰণ তেওঁলোকে আমাৰ সম্পৰ্কত একচেপ্ট নকৰে সেইবাবেতো মই ইমান টকা পইচা চিন্তা কৰিব লগা হৈছে কিন্তু তোমাৰ মা দেউতাই আমাৰ সম্পৰ্কটো একচেপ্ট নকৰাৰ কাৰণ কাৰণ তেওঁলোকে বিচাৰে মই ধনী বিজনেছমেণ্টৰ ছোৱালী বিয়া পতাটো তেওঁলোকৰ নজনাকৈ মই তোমাক এনেকৈ বিয়া পাতি আনিলো কথাবোৰ গম পালে হাংগামা নহ'বনে মোৰ কাৰণে তোমাৰ বহুত প্ৰব্লেম হৈছে ন চৰি সমীৰ তোমাক দুখত দেখিলে মই বৰ কষ্ট পাওঁ হ'ব দিয়া চিন্তা কৰি নাথাকিবা সব ঠিক হৈ যাব মই তোমাক বহুত ভাল পাওঁ কিন্তু কেৱল প্ৰেমেৰে পেট নভৰে লাইফত মানুহ অলপ প্ৰেক্টিকেল হ'ব লাগিব লাহে লাহে সকলোবোৰ বুজিবা তোমাক লক্ষ্য কৰিছো তুমি যেন কিবা গভীৰ চিন্তাত আছা কি কম আপোনাক আমাৰ সুখৰ ঘৰখনত যেন গ্ৰহণ লাগিছে এটাৰ পাছত আনটো বেয়া খবৰ আমাৰ পিছ নেৰা হৈছে আকৌ কি হ'ল আৰতি কি ভাবি আছা আপুনি আহি পালে পালো তোমাক লক্ষ্য কৰিছো তুমি যেন কিবা গভীৰ চিন্তাত আছা কি কম আপোনাক আমাৰ
সুখৰ ঘৰখনত যেন গ্ৰহণ লাগিছে। এটাৰ পাছত আনটো বেয়া খবৰ আমাৰ পিছ নেৰা হৈছে। আকৌ কি হ'ল? মানস আৰু বন্দনা ঘৰ এৰি গুচি যাবলৈ লৈছে। কি? বোৱাৰীৰ হেনো এই ঘৰখনত থাকি ভাল নলগা হৈছে। শেষত মানস আৰু বোৱাৰীও আমাক এৰি থৈ যোৱাৰ কথা ভাবিছে। নিজক চম্ভালো, উপায়তো নাই। ইহঁতকতো আমি জোৰ জবৰদস্তি আমাৰ লগত বান্ধি থব নোৱাৰো। যাবলৈ দিয়া। সিহঁতে যদি আমাক এৰি থাকি এইখন ঘৰৰ পৰা আঁতৰি থাকি সুখী হয়, হ'বলৈ দিয়া। তুমি দুখ নকৰিবা দেই। যাবলৈ দিয়া সিহঁতক, সুখী হওক সিহঁত। আমাৰ কথা চিন্তা কৰিব নালাগে। তুমি দুখ নকৰিবা তুমি। সিহঁতে আমাৰ কথা চিন্তা কৰিব নালাগে দিয়া। সুখী হওক সিহঁত। যাবলৈ দিয়া।